আজি ঘৰতে খাটি ঘি বনালোঁ। এই ঘিখিনি মই কিদৰে বনালোঁ চাওঁচোন আহক। মই কেইবাদিনৰ পৰা গাখীৰৰ সৰখিনি কাঢ়ি পেলাই আইচ চেম্বাৰত ভৰাই থৈ গৈছোঁ। যিদিনাখন বনাম সেইদিনাখন মই তাৰ পৰা উলিয়াই ল'লোঁ। উলিয়াই লৈ মিক্সিত ভালকৈ মাৰি দিলোঁ। সৰখিনি এতিয়া এনেকুৱা হৈ গ'ল। মই এতিয়া ফ্ৰিজৰ পানী ঢালি দিছোঁ। ফ্ৰিজৰ পানী ঢালি ভালকৈ অলপ ধুব। ধোৱাৰ পাছত আপোনালোকে এইখিনি এনেকৈ পানীটো তাৰ টুকি দিব। মানে গাখীৰে হয় আৰু। এইদৰে অলপ চেপি চেপি গোটেই পানীখিনি উলিয়াই ল'ব। এইখিনি মই এইদৰে মোৰ ওলাই হৈ গ'ল। বাকী থকাখিনিও মই এইদৰে উলিয়াই ল'লোঁ। এই গাখীৰখিনিত আপোনালোকে অলপ নেমু টেঙা বা চিৰিকা দি এইখিনি ফাটি ল'ব। আৰু আপোনালোকে যি মিঠাই বনায় সেইটো বনাবলৈকে পাৰিব। গাখীৰখিনি ফাটা হৈ যাব যেতিয়া। এইখিনি আকৌ এবাৰ ঠাণ্ডা পানী দি ভালকৈ ধুব। আকৌ ফ্ৰিজৰ পানীয়ে দিছোঁ। ফ্ৰিজৰ পানী দি এইখিনি দুবাৰ ধুলোঁ। তাৰপৰা মোৰ হৈ গ'ল। তাৰপৰা মই কেৰাহী এখন লৈছোঁ। এই কেৰাহীখনত মই এতিয়া এইখিনি এইদৰে এনেকৈ অকণমান চেপি চেপি ল'ব। তাৰপৰা এনেকৈ আপোনালোকে দুখন হাত ল'ব দেই। দুখন হাত লৈ পেলাই চাওকচোন এইদৰে এনেকৈ ছেকেণ্ডবাৰ ধুওঁতে ওলোৱা গাখীৰখিনি পেলাই দিব। গাখীৰৰ সৰখিনিৰ পৰা মই এতিয়া বাটাৰখিনি বনাই ল'লোঁ ন। এতিয়া এই বাটাৰখিনিৰ পৰা মই এতিয়া ঘি বনাম। মই গেছত এইখিনি পাতি দিলোঁ। এতিয়া ভাল ধৰণে উতল আহিব দিছোঁ। অলপ দেৰি মাজে মাজে লৰাই থাকিব, নহ'লে তলত লাগি যাব পাৰে। এই দেখিছেনে ওপৰতে ঘিটো অকণ অকণকৈ ওলাইছে ন। এইখিনি মোৰ এতিয়া প্ৰায় শুকালেই দেখিছেনে কিমান কম হৈ গ'ল ন। তাৰপৰা আপোনালোকে অলপ দেৰি এনেকৈ লৰাই থাকিব লাগিব। অলপ টাইম লৰোৱাৰ পাছতে আপোনালোকৰ এনেকৈ ওপৰত ঘিটো ধুনীয়াকৈ ওলাব। দেখিছেনে ঘিটো ফুটি ওলাইছে ন। আপোনালোকে ভাবিছে চাগে ন এইটো দুটা দুটা ভাগ কেলৈ দেখাইছে। মোৰ খিৰিকীখনেদি ৰ'দ পৰি থাকে সেইকাৰণে দুটা দুটা ভাগ দেখাইছে। এইদৰে আপোনালোকে অলপ দেৰি লৰোৱাৰ পাছত দেখিব ঘিখিনি এক্সট্ৰা হৈ যাব। আৰু তাৰ পৰা আমি এইখিনি সুন্দৰ মাও পাই যাম। এয়া দেখিলেনে আপোনালোকে এয়া ঘিখিনি কিমান ধুনীয়াকৈ ওলাইছে ন। তাৰপৰা মই এতিয়া এটা বটল লৈছোঁ। তাত এখন চাকনি পাতি লৈছোঁ। তাৰপৰা যিমানকণ পাৰোঁ মই ঘিখিনি কাঢ়ি ল'লোঁ। তাৰপৰা এইখিনি আকৌ অলপ সিজিব দিলোঁ। ঘিটো ভালকৈ ওলাব দিলোঁ। মাৱাখিনি অলপ গোটা গোটা হৈ যাব, ঘিখিনি এক্সট্ৰা হৈ যাব। তেতিয়া মই গেছটো অফ কৰি থ'ম আৰু অলপ সময় দিছোঁ। তাৰপৰা এইখিনি মোৰ প্ৰায় হৈছেই আৰু এইখিনি মোৰ এতিয়া হৈ গ'ল। এতিয়া দেখিলেনে ঘিউ আৰু মাৱা এক্সট্ৰা হৈ গ'ল ন। এতিয়া মই এইখিনি বটলত ভৰাই থ'ম। এয়া দেখিছে কি ধুনীয়া হৈছে ন ঘি, ৰংটো বৰ ধুনীয়া হৈছে। এতিয়া মই অলপ ঠাণ্ডা হ'ব দিলোঁ। ঠাণ্ডা হোৱাৰ পাছতে মই এই গোটেইখিনি চাকনিখনত ঢালি দিলোঁ। দেখিছেনে আপোনালোকে লাহে লাহে ঢালিব। তাৰপাছত এয়া মাৱাখিনিও দি পেলাই অলপ দেৰি থৈ দিলোঁ। যিখিনি আছে টুকি ওলাই যাব। অলপ হেঁচি হেঁচিও দিব। এয়া দেখিছেনে কি ধুনীয়া মোৰ এইখিনি হোমমেড ঘি ৰেডি হৈ গ'ল ন। এইখিনি সুন্দৰ খাটি ঘি ৰেডি হৈ গ'ল। আপোনালোকে এইদৰে বনাবচোন। খায়ো ভাল লাগে, দেখিও ভাল লাগিলে। লগতে এইখিনি মাৱাও ওলাই গ'ল। মোৰ এই খাটি ঘিউৰ ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট কৰিব, ফ'ল' কৰিব। থেংক ইউ।